हेलो फ्रेंड्स की खबर सकलोरे ভাল निश्चय मोरो ভাল মই ৰূপজ্যোতি আজি পুনৰ নতুন এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো ভিডিঅ'টো চাব, চাই লাইক কমেন্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। আজি মই মোৰ মাৰ ঘৰলৈ আহিছো। মোৰ মাৰ ঘৰ আজি মই অকলে আহিছোঁ। মানুহজন যিহেতু নাই, হাইস্কুলৰ গুণোৎসৱৰ কাম আজি শেষ হ'ব, তেওঁক পঠিয়াই মই ওলাই আহিলোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ মোৰ জন্মভূমি গাঁওখন। মই য'ত সাঁতুৰি নাদুৰি থাকোঁ সেই নৈখন, মোৰ মৰমৰ নৈখন, গাঁওখন। কাইলৈ মোৰ এটা উদ্দেশ্য আছে। আমাৰ গাঁৱত ভাওসভা পাতিছে, তালৈ মোক নিমন্ত্ৰণ আছিলে। সেইহেতুকে আহি আপোনালোককো ভাবিলোঁ আপোনালোককো দেখাওঁ। পলম নকৰি চাব। আৰু এতিয়া মই গৈ আছোঁ, বলক চাব মোৰ ঘৰখনৰ পৰা মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ। গাড়ীত এতিয়া আহি বহি আছোঁহি। যোৰহাটৰ পৰা আহিলোঁ, আহি ইয়াত টিয়কত বহি আছোঁ। গাড়ীখন 10 মিনিটমানৰ পাছত যাব বোলে। এইটোৱে বৰ আমনি লগা কথা। আজিকালি মানুহৰ কাৰো সময় নাই ৰ'বলৈ, তথাপিতো এনেকৈ বহি থাকিবলগীয়া হৈছে। মই 10 মিনিটত হয়তো 15 মিনিটমানত মই ঘৰে পালোঁগৈ হেঁতেন, হ'লেও বহি থাকিব লাগিব লোকৰ ওপৰত নিৰ্ভৰ কৰি আহিছোঁ যেতিয়া। আজিকালি এইটো কথাই মানে বেয়া পাওঁ, গাড়ী ঘৰলৈ ৰৈ থাকিব লাগে কাৰণে বেয়া পাওঁ, মানে এনেকৈ ৰখি আহিবলৈ। বা সেইটো কথা আকৌ কোনোবাই বেয়া ভাবি নল'ব, লাইন গাড়ীত অহাটোলৈ সেইটোলৈ আচলতে নহয়। মানুহ সময় মানে ঘৰলৈ আহিছোঁ যেতিয়া ঘৰ কেতিয়াবা লাগিছে। গাড়ীখন আকৌ এখন গাড়ী গুচি গ'ল, মই এইখন পালোঁহি, এইখন 10 মিনিটতে। বা তেওঁলোকে মানুহ নহ'লে মোকতো অকলে নিব নোৱাৰে। মোৰ নিজৰ আমনি লগা কথাটোহে কৈছোঁ। আগতে এনেকৈয়ে চলি গৈ থকা হয় বাৰু, এতিয়াহে মানে এনেকুৱা হৈছে। মই এতিয়া আজি এনেকৈ বহি আছোঁ। আমাৰ মানুহজন অহা হ'লে কেতিয়াও এনেকৈ বহি নাথাকে, ধৈৰ্য নাই মানে তেওঁ ইমান দেৰি বহি থাকিবলৈ। বা বাকী যিয়ে নহওক লাগিলে বলক আগবাঢ়োঁ ভিডিঅ'টো আৰু চাই থাকিব। মোৰ ঘৰৰ পৰিৱেশ চাওক, গাঁৱৰ ঘৰৰ। এইটোৱে মোৰ ঘৰ আছিলে, যিটো ঘৰত মই জন্ম হৈছিলোঁ। এতিয়া ইয়াত শূন্য। ইতিমধ্যে আমাৰ ঘৰ মাটি মানে এতিয়া আমি কোনো নাথাকোঁ আৰু, যিহেতু আমাৰ ঘৰত ল'ৰা নাই, ছোৱালী আছিলোঁ। এইবোৰ বহুত কথা, বহুত মানে আৱেগিক হৈ যাওঁ। এইবোৰ কথা, এইবোৰ দেখি আপোনালোকক দেখালোহে আজি মোৰ ঘৰটো। এইজোপাই আমাৰ বেলগছ আছিলে। মই আগতে ইয়াত সদায় সোমবাৰে চাকি বন্তি জ্বলাইছিলোঁ। এইজোপা বেলগছ বহুত ডাঙৰ, জোপোহা হৈ গৈছে এতিয়া। আৰু এইডোখৰ জেগাতে আমাৰ ভঁৰাল আছিলে, 2টা ভঁৰাল আছিলে। এতিয়া ভঁৰাল চৰাল চব ভাঙিলে। এইডোখৰে আমাৰ জেগা। আৰু পাছফালখন আমাৰ পথাৰ, পাছফালে এখন আমাৰ পথাৰ। এইবোৰ আমাৰে চব মাটি আছিলে, এতিয়াও আছে, কিন্তু এতিয়া আমি লোকক মানে কৰোঁ আৰু। সেইখন আমাৰ বাৰী। ডাঙৰ ডাঙৰ গছখিনি আমি কটা হ'ল ইতিমধ্যে। আৰু এইখন বাৰীখন আমাৰ বৰ্তাহঁতৰ বাৰী। এয়া বাঁহ কাঠ। এসময়ত এইটো ঘৰত ধন ঢেৰ মানে পৰিপূৰ্ণ আছিলে। ধন সৰহকৈ নহ'লেও মানে মানুহৰ মৰম চেনেহ অভাৱ নাছিলে। তাৰপাছতে সুখন আমাৰ জাজি নৈ, এইটো মথাউৰি। মই দেখামগৈ ৰ'ব আপোনালোকক। এয়া মই নৈলৈ আহিছোঁ। আমাৰ হেৰিটো পথাৰ, মথাউৰি আমাৰ ঘৰৰ পৰা এই পথাৰ 5ডৰামান পাৰ হ'লে আমাৰ নৈখন পায়, যিখন আমাৰ জাজি নৈ। সৰুতে তাতে আমি প্ৰতিটো কামেই নৈত কৰিছিলোঁ। তাতে আমি সপোনৰ বালিঘৰ সাজিছিলোঁ।
ইয়াতে ডাঙৰ হৈছিলোঁ, আমাৰ শৈশৱ যৌৱনটো পাৰ কৰিছিলোঁ। সেয়েহে ভাবিলোঁ আমাৰ অতি মৰমৰ জাঁজি নৈখন আপোনালোকক দেখাওঁ। এতিয়া চব কালৰ সোঁতত লীন গৈছে। চাই থাকিব ভিডিঅ'টো। এইটো মথাউৰি আমি পাইছোঁহি। এইটো মথাউৰি আগতে বহুত ডাঙৰ আছিলে, ইমান হাবি নাছিলে আমি থাকোঁতে। আজিকালি মানুহ এই চাইডে বৰ আহ-যাহ কৰিব নোৱাৰা হ'ল। এইটো মথাউৰি বহুত মানে কিবা ভয়ানক হ'ল। আগতে আমি ইয়াতে নৈলৈ আহোঁ, গা ধুওঁ, বিহু কাপোৰ ধুওঁ। এতিয়া এইবোৰ নৈ ঘাটত মানে নৈলৈ যাবলৈ ৰাস্তাই নাইকিয়া হ'ল, ইমানেই হাবি হ'ল। এইবোৰ বালি নিয়া গাড়ী আহ-যাহ কৰে আৰু অকণমান মই দেখাইছোঁ বাৰু। আগতে আমাৰ এইটোৱে নৈ ঘাট আছিলে। আমি চবেই মিলি এইটো ঘাটত আহোঁ। বিহুত বহুত মানুহ লগ লাগি আমি এইফালেদি আহি, এইবোৰ মুকলি আছিলে, এনেকুৱা হাবি নাছিলে। আজিকালি উন্নত হ'ল, সকলো ঘৰে ঘৰে টিউবৱেল হ'ল, চামাৰচেবুল বহালে, সকলোৱে ভিতৰতে নিজে নিজে সুবিধা কৰি লৈছে। সেই হেতুকে মানে নৈলৈ নাহিলেও হয়। এইখন নৈ চব কৃষ্ণ আমাৰ জাঁজি নৈ। আজিকালি কিবা বৰ ভয় লগা হয়। এইখনে আমাৰ জাঁজি নৈ, য'ত আমি সদায় ইয়াতে গা পা ধুই, কাপোৰ কানি ধুই, সৰুতে আমি বালি ঘৰ সাজিছিলোঁ। এইখনে আমাৰ জাঁজি নৈ। ভিডিঅ'টো চাই থাকিব। আজিৰ দিনটো আৰু কি কি দেখাব পাৰোঁ। আমাৰ নামঘৰৰ এয়া ৰাতিপুৱা পৰিৱেশ। এইভাগ আজিহে হেৰি কৰিব ন, জয় বিজয়। আজি জয় বিজয় মানে এয়া, আৰু ৰাতিলৈ ভাও হ'ব। Hai, aku di sini sakit jelas. Video na. Ini zona. Coba tinggal. Stand. Sa.
কি ভিডিও কৰিছ এইবোৰ আমাৰ অকমানি ছোৱালীকেইজনী আমাৰ দেই এইকেইজনী অকমানি ছোৱালী আমাৰ ইহঁতি দুইজনীয়ে এইবাৰ মেট্ৰিক দিব আপোনালোকে আশীৰ্বাদ কৰিব দেই সকলোৱে ভাল হ'বলৈ আমাৰ এয়া ভাও পতা ঘৰ মানে এই ডাঙৰ মাহীক হেল্ল' ভাও পতা ছোৱালী ভালনে আৰু এইও আমি ৰূপজ্যোতি আৰু মই মোৰ লগৰে ৰুণু গগৈ আজি বহুত দিনৰ মূৰত লগ পাইছো ভাল লাগিছে দুয়োগৰাকীয়ে বহি কথা পাতিছো আমি ভাওনা উৎসৱ উপভোগ কৰিছো আপোনালোকেও উপভোগ কৰিব বুলি আশা কৰিছো আমাৰ ৰূপজ্যোতি চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আগবাঢ়ি যোৱাত সহায় কৰিব এইখন আমাৰ প্ৰাথমিক বিদ্যালয় দে আমি এইখনতে পঢ়ি শুনি গৈছো আৰু ইয়াত এতিয়া মাহ প্ৰসাদ তিয়াইছে স্কুলত আমাৰ এই ভাও দিছে দেই কৰিছে আপোনালোকে আশীৰ্বাদ কৰিব তাই যি মনে কামনা কৰিছে পূৰ্ণ হৈ যাব অঁ আমাৰ পকিলে আমি আগতে এইবোৰৰ লগতে আছিলোঁ আৰু এই তাই ছোৱালীয়ে বিয়া দিলে এতিয়া জোঁৱাই ঘটিলে মোক চেনেলটো চাইছেনে চাইছেনে চাবি ৰূপা বৰগোহাঁই দেই এজনী আমাৰ গাঁৱৰে অকণমানি ছোৱালী এইবোৰ আমি যাওঁতে সৰু সৰু আছে মই জলপান কেইটা ফটো কৰি লৈছো দেই আমাৰ ল'ৰাকেইটা ই আগতে মোক থুই খুৱাই দেই পানী এগিলাচ এইটো মোক থুই খোৱা ল'ৰাটো পানী খুজিব লাগে সি পানীত থুই মিলাই নাই সেইটো গুমদা এইকেইটা আমাৰ গাঁৱৰ ল'ৰা দেই মোৰ চেনেলটো চাবা ন আমাৰ আৰু ই হেৰি কৈছে ন এই জয় বিজয় আমাৰ এটি ল'ৰা গাঁৱৰ নামঘৰৰ জয় বিজয় ভাগ ইয়ে দিছে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব দেই ল'ৰাটোক এনেকৈ যাতে আৰু আগবাঢ়ি যাব পাৰে
তাৰ পাছত মই সম্পূৰ্ণ ভাওনাৰ দ্বিতীয় খণ্ড লৈ আহিছোঁ। মোৰ ভিডিঅ'টো ভাওনাৰ সম্পূৰ্ণ খণ্ড। আজিলৈ আহোঁ, বাই বাই।